হেল্ল' ফ্ৰেণ্ডছ, আজিৰ ক্লাছটোত আমি শিকিব বিচাৰোঁ কনষ্টিটিউশ্যনৰ ফাণ্ডামেণ্টেল ৰাইটছৰ বিষয়ে। ইয়াত আমি ফাণ্ডামেণ্টেল ৰাইটছৰ যিমানবোৰ ইম্পৰ্টেণ্ট কুৱেশ্যন থাকে এক্সামত আহিব পৰা গোটেইবোৰ কুৱেশ্যন আমি ডিছকাছ কৰিব বিচাৰিম ইয়াত। আৰু ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাব আপোনালোকে। ইয়াত খুবেই দৰকাৰী কুৱেশ্যনবোৰ ডিছকাছ কৰিম, যিবোৰ আপকামিং যিমানবোৰ এক্সাম আছে, আছাম পুলিচ, SI, কনষ্টেবল, AB, UB, অ'কে, এই সকলোবোৰ ডিছকাছ কৰিম ইয়াত। গতিকে আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাব আৰু লগতে কি কৰিব, নোট ডাউন কৰিবলৈ বিচাৰিব। আহক আমি ষ্টাৰ্ট কৰোঁ। প্ৰথম কুৱেশ্যনটো চাওঁ কি কৈছে। ফাৰ্ষ্ট কুৱেশ্যনটো কৈছে ফাণ্ডামেণ্টেল ৰাইটছ আৰ এনশ্ৰেইণ্ড ইন হুইচ পাৰ্ট অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন। অ'কে, যিবোৰ ফাণ্ডামেণ্টেল ৰাইটছ থাকে, অ'কে, অৰ্থাৎ ফাণ্ডামেণ্টেল ৰাইটছ মানে কি হয়, মৌলিক অধিকাৰ। মৌলিক অধিকাৰসমূহ কোনটো সংবিধানৰ কোনটো অংশত অৰ্থাৎ পাৰ্টটো দিয়া আছে সেইটো সুধিছে। চ' ফাণ্ডামেণ্টেল ৰাইটছটো আমি জানো যে অ'কে, ফাণ্ডামেণ্টেল ৰাইটছ পাৰ্ট 3, অ'কে, ক'ত দিয়া আছে, পাৰ্ট 3 দিয়া আছে। আৰু আৰ্টিকেল কিমানৰ পৰা কিমানলৈকে দিয়া আছে, আৰ্টিকেল 12 to 35লৈকে আছে, এইটো মনত ৰাখিব। গতিকে আমাৰ ৰাইট এনচাৰ কোনটো হৈ পৰিব, অপশ্যন বিটো হৈ পৰিব। পাৰ্ট 3ত আমাৰ দিয়া আছে আৰ্টিকেল 12 পৰা 35লৈকে দিয়া আছে। এতিয়া চাব আমাৰ পাৰ্ট 2ত কি দিয়া আছে সেইটো আমি চাওঁ। পাৰ্ট 2ত আমাৰ কি দিয়া আছে, চিটিজেনশ্বিপ দিয়া আছে। অ'কে, চিটিজেনশ্বিপৰ বিষয়ে দিয়া আছে, অৰ্থাৎ চিটিজেনশ্বিপ মানে কি হ'ব, আমাৰ নাগৰিকত্ব। আমি কেনেদৰে ভাৰতবৰ্ষত নাগৰিকত্ব লাভ কৰিব পাৰোঁ তাৰ বিষয়ে দিয়া আছে। আৰ্টিকেল কিমানৰ পৰা দিয়া আছে, আৰ্টিকেল 5 to 11লৈকে দিয়া আছে। নেক্সট পাৰ্ট 4টোত কি দিয়া আছে, পাৰ্ট 4টোত আমাৰ দিয়া আছে DPSP, ডাইৰেক্টিভ প্ৰিন্সিপল অফ ষ্টেট পলিচি। অ'কে, DPSPৰ বিষয়ে দিয়া আছে। নেক্সট পাৰ্ট 5টোত আমাৰ কি দিয়া আছে, দ্য ইউনিয়ন। অ'কে, দ্য ইউনিয়ন অৰ্থাৎ চেণ্ট্ৰেল চৰকাৰ, চেণ্ট্ৰেল গভমেণ্টৰ বিষয়ে দিয়া আছে। অ'কে, ডেট ইজ দ্য ইউনিয়ন মিনছ চেণ্ট্ৰেল গভমেণ্ট, চেণ্ট্ৰেল কেন্দ্ৰীয় চৰকাৰৰ বিষয়ে আমাৰ দিয়া আছে। আৰ্টিকেল কিমানৰ পৰা দিয়া আছে, আৰ্টিকেল 52 to 151লৈকে দিয়া আছে। আৰু যিটো DPSPটো আৰ্টিকেল কিমানৰ পৰা কিমানলৈকে দিয়া আছে, আৰ্টিকেল 36 to 51লৈকে দিয়া আছে। অ'কে, গতিকে এইকেইটা কুৱেশ্যনত এনেদৰে সুধিব পাৰে। মই যিকেইটা অপশ্যন দৰকাৰী বস্তু হয় সেইকেইটা মই ইয়াত কৈ গৈছোঁ, গতিকে আপোনালোকে ভালদৰে লিখি যাব। এতিয়া নেক্সট কুৱেশ্যনটো চাওঁ আমি, কুৱেশ্যন নম্বৰ 2টো। কুৱেশ্যন নম্বৰ 2 কি কৈছে, দ্য কনচেপ্ট অফ ফাণ্ডামেণ্টেল ৰাইটছ in Indian constitution was borrowed from the constitution of which country? অ'কে, যিটো ফাণ্ডামেণ্টেল ৰাইটছৰ কনচেপ্ট আছে, অৰ্থাৎ মৌলিক অধিকাৰ যিটো ধাৰণা আছে, সেইটো কোনখন দেশৰ পৰা লোৱা হৈছিলে। অ'কে, ইয়াৰ কাৰণে ৰাইট এনচাৰ কোনটো হৈ পৰিব, ইয়াৰ কাৰণে ৰাইট এনচাৰ হ'ব USA, ইউনাইটেড ষ্টেট অফ আমেৰিকা, অৰ্থাৎ আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৰা লোৱা হৈছিল। অ'কে, এতিয়া আমি নেক্সট কুৱেশ্যনটোলৈ যাওঁ। নেক্সট কুৱেশ্যনটো চাব, কুৱেশ্যন নম্বৰ 3। অ'কে, কুৱেশ্যন নম্বৰ 3টো কি কৈছে, হুইচ ফাণ্ডামেণ্টেল ৰাইটছ কেনট বি ছাছপেণ্ডেড ইভেন ডিউৰিং এ নেশ্যনেল ইমাৰ্জেঞ্চি। অ'কে, এতিয়া চাব নেশ্যনেল ইমাৰ্জেঞ্চি সময়ত কোনকেইটা ফাণ্ডামেণ্টেল ৰাইটছ কি কৰা নহয় বুলি কৈছে, ছাছপেণ্ড কৰা নহয়। অ'কে, তাৰ আগতে আমি কিছুমান কথা ডিছকাছ কৰোঁ। নেশ্যনেল ইমাৰ্জেঞ্চি, অ'কে, চ' ইমাৰ্জেঞ্চি মানে কি হয়, অ'কে, ইমাৰ্জেঞ্চি প্ৰভিজনৰ বিষয়ে আমি ডিছকাছ কৰোঁ। আৰু ইমাৰ্জেঞ্চি প্ৰভিজন কিমান টাইপৰ হয় আমি সেইটো ডিছকাছ কৰিম। ইমাৰ্জেঞ্চি প্ৰভিজন টোটেলি 3টা ধৰণৰ হয়। অ'কে, প্ৰথমটো ইমাৰ্জেঞ্চি কি হয়, আমাৰ নেশ্যনেল ইমাৰ্জেঞ্চি। আৰু ইমাৰ্জেঞ্চি যিটো প্ৰভিজন আছে, অ'কে, ইমাৰ্জেঞ্চি প্ৰভিজন পাৰ্ট 18। অ'কে, কোনটো পাৰ্টত ডিল কৰা হয়, পাৰ্ট 18ৰ ডিল কৰা হয়। আৰ্টিকেল কিমানৰ পৰা আছে, আৰ্টিকেল 53, 52 to 360লৈকে আছে। অ'কে, চ' ইমাৰ্জেঞ্চি প্ৰভিজন কিমান টাইপৰ হয়, 3টা টাইপৰ হয়। নাম্বাৰ 1 কি হ'ব, নেশ্যনেল ইমাৰ্জেঞ্চি। অ'কে, কি হ'ব, নেশ্যনেল ইমাৰ্জেঞ্চি। চ' নেশ্যনেল ইমাৰ্জেঞ্চি কিমানৰ পৰা কেনেকুৱা আৰ্টিকেলত আছে, আৰ্টিকেল
352 আৰু নেশ্যনেল ইমাৰ্জেঞ্চি কোনবোৰ গ্ৰাউণ্ডত ডিক্লেয়াৰ কৰা হয় অৰ্থাৎ কি ৰিজনত ডিক্লেয়াৰ কৰিব পাৰি ইয়াৰ গ্ৰাউণ্ড কি হ'ব ডিক্লেয়াৰ কৰা গ্ৰাউণ্ড হ'ব ৱাৰ হ'ব লাগিব অ'কে যুদ্ধ ক্ষেত্ৰত নহ'লে এক্সটাৰ্নেল এগ্ৰেশ্যন বা কি হ'ব পাৰে আৰ্মড ৰিবেলিয়ন অ'কে আৰ্মড ৰিবেলিয়ন যাক আমি কি ক'ব পাৰোঁ এই আৰ্ম ৰিবেলিয়ন অ'কে এই আৰ্ম ৰিবেলিয়ন ৱৰ্ডটো ৰিপ্লেচ কৰিছিলে অ'কে ৰিপ্লেচ কৰি ইয়াৰ নাম কি দিলে অ'কে ৰিপ্লেচ কৰাৰ পিছত ইয়াৰ নাম কি দিলে ইণ্টাৰনেল ডিষ্টাৰবেঞ্চ দিলে অ'কে ইণ্টাৰনেল ডিষ্টাৰবেঞ্চ চ' এইটো কেতিয়া দিয়া হৈছিলে ইণ্টাৰনেল ডিষ্টাৰবেঞ্চ 44th এমেণ্ডমেণ্ট এক্ট অ'কে 44 কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্ট এক্ট অ'কে চৰি 44th কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্ট এক্ট অ'কে এমেণ্ডমেণ্ট এক্ট অফ কি হ'ব 1978 অ'কে ইয়াৰ এইটো এমেণ্ডমেণ্টৰ থ্ৰুৱেদি যিটো ইন দ্য আৰ্ম ৰিবেলিয়ন ৱৰ্ড আছিলে সেইটো ৰিপ্লেচ কৰি কি বনোৱা হৈছিলে ইণ্টাৰনেল ডিষ্টাৰবেঞ্চ দিয়া হৈছিলে চ' নেশ্যনেল ইমাৰ্জেঞ্চিক তিনিটা গ্ৰাউণ্ডৰ ডিক্লেয়াৰ কৰা হয় আৰু কোনটো আৰ্টিকুলত থাকে আৰ্টিকেল 352 এতিয়া চাব এই কুৱেশ্যনটোৰ এনচাৰটো হয় কি ইয়াৰ এনচাৰটো হ'ব অপশ্যন চি অ'কে আৰ্টিকেল 20 আৰু 21 অ'কে আৰ্টিকেল 20 আৰু 21 নেশ্যনেল ইমাৰ্জেঞ্চিৰ সময়ত কেতিয়াও কি কৰিব নোৱাৰি বাতিল কৰিব নোৱাৰি চ' ৰাইট এনচাৰ কোনটো অপশ্যন চিটো হৈ পৰিব এতিয়া চাব আৰু এটা ইমাৰ্জেঞ্চি কি আছিলে আমাৰ ষ্টেট ইমাৰ্জেঞ্চি অ'কে নাম্বাৰ 2 মই গোটেই ইমাৰ্জেঞ্চিবোৰ লিখি দিছোঁ চাব নাম্বাৰ 2 কি হ'ব ষ্টেট ইমাৰ্জেঞ্চি অৰ প্ৰেচিডেণ্টছ ৰুল ইয়াক কি বুলি কোৱা যায় প্ৰেচিডেণ্টছ ৰুল বুলি কোৱা যায় অ'কে প্ৰেচিডেণ্টছ ৰুল বা কি বুলি কোৱা যায় ষ্টেট ইমাৰ্জেঞ্চি অ'কে ষ্টেট ইমাৰ্জেঞ্চি চ' প্ৰেচিডেণ্ট ৰুল বা ষ্টেট ইমাৰ্জেঞ্চি কেতিয়া ঘোষণা কৰা হয় যেতিয়া কনষ্টিটিউশ্যনেল মেচিনাৰী অ'কে অৰ্থাৎ এখন ষ্টেট অ'কে যেতিয়া ভাৰতৰ সংবিধানৰ নীতিৰ মতে এখন ষ্টেট চলিবলৈ অসমৰ্থ হয় অৰ্থাৎ ষ্টেট গভৰ্ণমেণ্টে সেই ষ্টেটখন ভাৰতৰ সংবিধানৰ নীতি অনুসাৰে চলাবলৈ অসমৰ্থ হয় তেতিয়া কি কৰা যায় প্ৰেচিডেণ্টছ ৰুল বা ষ্টেট ইমাৰ্জেঞ্চি ডিক্লেয়াৰ কৰা হয় লাইক সেইটোত কি লিখিব পাৰোঁ ফেইলাৰ অফ কনষ্টিটিউশ্যনেল অ'কে কনষ্টিটিউশ্যনেল মেচিনাৰী অ'কে আৰু এইটো কোনটো আৰ্টিকুলত ডিক্লেয়াৰ কৰা হয় আৰ্টিকেল 356ত ডিক্লেয়াৰ কৰা হয় অ'কে গতিকে ইয়ালৈকে চালোঁ আমি প্ৰথমতে নেশ্যনেল ইমাৰ্জেঞ্চি প্ৰেচিডেণ্ট ৰুল আৰু এটা ইমাৰ্জেঞ্চি কি আছে অ'কে থাৰ্ড নম্বৰ ইমাৰ্জেঞ্চি কি হ'ব ফাইনেন্সিয়েল ইমাৰ্জেঞ্চি অ'কে ফাইনেন্সিয়েল চ' ফাইনেন্সিয়েল ইমাৰ্জেঞ্চি কোনটো আৰ্টিকুলত আছে আৰ্টিকেল 360 অ'কে ইয়ালৈকে মনত ৰাখিলেই হ'ব বাকীকেইটা ইমান প্ৰয়োজন নাই চ' ফাইনেন্সিয়েল ইমাৰ্জেঞ্চি আৰ্টিকেল 360ত প্ৰেচিডেণ্ট ৰুল কোনটো আৰ্টিকুলত থাকে 356 আৰু প্ৰেচিডেণ্ট ৰুল কেতিয়া ঘোষণা কৰা হয় ফেইলাৰ অফ কনষ্টিটিউশ্যনেল মেচিনাৰী আৰু নেশ্যনেল ইমাৰ্জেঞ্চি আৰ্টিকেল 352 কোনটো গ্ৰাউণ্ডত ডিক্লেয়াৰ কৰা হয় অৰ্থাৎ প্ৰক্লেমেশ্যন কোনটো গ্ৰাউণ্ডত কৰা যায় ৱাৰ এক্সটাৰ্নেল এগ্ৰেশ্যন আৰ্ম ৰিবেলিয়ন আৰু ইণ্টাৰনেল ডিষ্টাৰবেঞ্চ বা এই ইণ্টাৰনেল ডিষ্টাৰবেঞ্চটো কেতিয়া ৰিপ্লেচ কৰা হৈছিলে আৰ্ম ৰিবেলিয়নক ৰিপ্লেচ কৰা হৈছিলে অ'কে চ' 44
সো নেক্সট কুৱেশ্যনটোলৈ যাওঁ আমি এতিয়া চাব কুৱেশ্যন নম্বৰ 4টো ওকে কুৱেশ্যন নম্বৰ 4টো কি কৈছে কুৱেশ্যন নম্বৰ 4টো কৈছে ৰাইট টু প্ৰপাৰ্টি ওকে right to property was removed from the list of fundamental rights and made a legal right under which article okay fundamental rights of a right to property remove কৰি কোনটো আইনৰ থ্ৰুৱেদি কি বনাইছে বুলি কৈছে লিগেল ৰাইট বনাইছে ওকে সেইটো সুধিছে ওকে এতিয়া চাব অৰিজিনেলি যদি মই ক'বলৈ যাওঁ কি অৰিজিনেলি ৰাইট টু প্ৰপাৰ্টি ওকে right to property কি আছিলে এটা ফান্ডামেন্টাল ৰাইট আছিলে ওকে ফান্ডামেন্টাল ৰাইট আছিলে কোনটো আৰ্টিকলত আছিলে আৰ্টিকল 19(1) এফত আছিলে ওকে সো এটো লগত মুঠ ফান্ডামেন্টাল ৰাইট কেটা আছিলে 7টা আছিলে ওকে ইয়া কি ক'ব পৰা যায় 7 নম্বৰ ফান্ডামেন্টাল ৰাইট বুলি ক'ব পৰা যায় ওকে আৰু ইয়াক কি কৰিছিলে 44 এমেন্ডমেন্ট এক্ট ওকে কোনটো এমেন্ডমেন্ট এক্ট 44th এমেন্ডমেন্ট এক্ট কনস্টিটিউশনাল এমেন্ডমেন্ট এক্ট ওকে এমেন্ডমেন্ট এক্ট অফ 1978 ওকে 44th এমেন্ডমেন্ট এক্ট অফ 1978 ৰ থ্ৰুৱেদি ইয়াক কি বনোৱা হৈছিলে এটা লিগেল ৰাইট বনাইছিলে ওকে লিগেল ৰাইট আৰু এই লিগেল ৰাইট কোনটো আৰ্টিকলত দিয়া হৈছে আৰ্টিকল 300 এ ওকে আৰ্টিকল কি হ'ব 308 দিয়া হৈছে ওকে সো গটিকে আমাৰ ৰাইট আনসাৰ কোনটো হৈ পৰিব অপচন এটো হৈ পৰিব ওকে সো ইয়ালৈকে বুজি পাইছে ওকে নেক্সট কুৱেশ্যনটোলৈ যাওঁ আমি চাবা কুৱেশ্যন নম্বৰ 5 টো ওকে কুৱেশ্যন নম্বৰ 5 টো সুধিছে যে হাউ মেনি ফ্ৰীডমছ আৰ কাৰেণ্টলি গ্যাৰাণ্টেড বাই আৰ্টিকল 19 ওকে অৰ্থাৎ যেটো আৰ্টিকল 19 আছে ওকে সংবিধানৰ আৰ্টিকল 19 ৰ থ্ৰুৱেদি আমাক কিমানটা অধিকাৰ বৰ্তমান দিয়া হৈছে ওকে নিশ্চিত কৰা হৈছে হেতু সুধিছে ওকে টোটাল 6টা ৰাইট দিয়া হৈছে ওকে কিমান টোটাল 6 ৰাইটস ওকে 6 ৰাইটস দিয়া হৈছে ইয়াৰে কোনকেইটা কি হয় মই লিখি দিছো চাব আপোনালোকে এটা কি হ'ব ফ্ৰীডম অফ স্পীচ ওকে ফ্ৰীডম অফ স্পীচ এণ্ড এক্সপ্ৰেছন ওকে ফ্ৰীডম অফ স্পীচ এণ্ড এক্সপ্ৰেছন নেক্সট কি আছে ফ্ৰীডম টু এছেম্বল ফ্ৰীডম টু এছেম্বল পিচফুলি ওকে নেক্সট কি আছে ফ্ৰীডম টু মুভ সৰি ফ্ৰীডম টু কি হ'ব এছ'চিয়েশ্যন নেক্সট কি হ'ব ফ্ৰীডম টু মুভ নেক্সট কি হ'ব ফ্ৰীডম টু ৰিচাইড এণ্ড সেটেল আৰু নেক্সট কি হ'ব ফ্ৰীডম টু প্ৰেক্টিচ এনি profession okay so এইকেইটা ৰাইট দিয়া হৈছে so total article 19 ত কেইটা ৰাইট দিয়া হৈছে total 6টা ৰাইট দিয়া হৈছে okay এটা কি হ'ব freedom of speech and expression freedom to assemble peacefully okay freedom to association freedom to move that means freedom of movement okay and freedom to reside and settle and freedom to practice any profession okay profession so এইকেইটা আৰ্টিকেল প্ৰদান কৰা হৈছে নেক্সট কুৱেশ্যনটোলৈ যাওঁ আমি গতিকে নেক্সট কুৱেশ্যনটোলৈ যোৱাৰ আগতে ইয়াত চাব
গতিকে ইয়াৰ ৰাইট এনচাৰ কোনটো হৈ পৰিব অপশ্যন বিটো হৈ পৰিব অ'কে এতিয়া নেক্সট কুৱেশ্যনটোলৈ যাওঁ আমি এতিয়া চাব কুৱেশ্যন নাম্বাৰ 6 অ'কে হুইচ আৰ্টিকল অফ দ্য কনষ্টিটিউশ্যন প্ৰটেক্টছ দ্য ৰাইট টু লাইফ এণ্ড পাৰ্চনেল লিবাৰ্টি অ'কে যিটো ৰাইট টু লাইফ এণ্ড পাৰ্চনেল লিবাৰ্টি অ'কে জীৱন আৰু ব্যক্তিগত যিটো স্বাধীনতা অধিকাৰ আছে অ'কে সেইটো কোনটো আৰ্টিকলে কি কৰে বুলি কৈছে প্ৰদান কৰে বুলি কৈছে এইটো আৰ্টিকল 21 প্ৰদান কৰে অ'কে আৰ্টিকল 21 এইটোৱে প্ৰদান কৰে ইয়াৰ বাহিৰে আমাৰ যিকেইটা আৰ্টিকল দিয়া আছে আৰ্টিকল 20 আৰু 22 আৰু 23 সেইটোৰ বিষয়ে আমি চমুকে ব্ৰিফলি ডিছকাছ কৰোঁ অ'কে এতিয়া চাব আৰ্টিকল 20 অ'কে আৰ্টিকল 20 আমাক কি প্ৰদান কৰে বুলি কৈছে protection in respect of conviction okay conviction for offenses okay অৰ্থাৎ ইয়াৰ অৰ্থ কি হয় protection in respect of conviction of for offenses অৰ্থাৎ অপৰাধৰ ক্ষেত্ৰত কি কৰা যায় বুলি কৈছে সুৰক্ষা প্ৰদান কৰা ইয়াৰ অৰ্থ কি হয় অপৰাধৰ ক্ষেত্ৰত কি কৰা সুৰক্ষা প্ৰদান কৰা ইয়াত চাব ইয়াৰ protection in respect of conviction for offenses ইয়াত তিনিটা বস্তু খুবেই প্ৰয়োজন হয় এটা কি হ'ব ex post নাম্বাৰ 1 কি হ'ব ex post facto law okay ex post facto law and second হৈছে double jeopardy okay and the third হৈছে self incrimination okay এতিয়া চাব ex post facto আৰু ডাবল জিঅ'পাৰ্ডি বা সেলফ ইনক্ৰিমিনেশ্যন মানে হয় কি অ'কে চ' এক্স পোষ্ট ফেক্টো মানে কি হৈছে কোনো ব্যক্তিক অ'কে কোনো এজন ব্যক্তিক পিছত প্ৰণয়ন হোৱা আইন অনুসৰি অ'কে আগতে কৰা অপৰাধৰ বিষয়ে কি কৰিব নোৱাৰে বুলি কৈছে শাস্তি দিব নোৱাৰে অৰ্থাৎ কোনো এজন ব্যক্তিক পাছত যেতিয়া আইন বনোৱা হৈছে অ'কে সেই আইন অনুসৰি আগতে কিবা এটা কৰা অপৰাধৰ কাৰণে কি দিব নোৱাৰে শাস্তি দিব নোৱাৰে নেক্সট সেকেন্ডটো কি আছে ডাবল জিঅ'পাৰ্ডি অ'কে চ' ডাবল জিঅ'পাৰ্ডি মানে কি হয় একেটা অপৰাধৰ বাবে এজন ব্যক্তিক দুবাৰকৈ শাস্তি দিব নোৱাৰা অ'কে সেম অপৰাধৰ বাবে অ'কে অফেন্সটো যদি সেম হয় অ'কে সেম অফেন্সৰ কাৰণে এজন ব্যক্তিক দুবাৰকৈ শাস্তি দিব নোৱাৰি আৰু নেক্সট থাৰ্ডটো কি আছে সেলফ ইনক্ৰিমিনেশ্যন চ' সেলফ ইনক্ৰিমিনেশ্যন মানে কি হয় কোনো অভিযুক্তক নিজৰ বিৰুদ্ধে সাক্ষ্য দিবলৈ বাধ্য কৰিব নোৱাৰি অ'কে এতিয়া চাব এজ এ মই এজন কি হ'ল ক্ৰিমিনেল অ'কে আৰু মই যেতিয়া কোৰ্টত মোৰ যেতিয়া ট্ৰায়েল চলিব অ'কে মোৰ সাপেক্ষে মোক নিজকে কি কৰিব নোৱাৰি কোৰ্টত অ'কে সাক্ষ্য দিবলৈ কি কৰিব নোৱাৰে ফ'ৰ্চ কৰিব নোৱাৰে বাধ্য কৰিব নোৱাৰে চ' আৰ্টিকল 20ত এই তিনিওটা খুবেই প্ৰয়োজন হয় সেইটো ভালকৈ চাব নেক্সটটো কি আছে আৰ্টিকল 22 এতিয়া চাব আৰ্টিকল 22 অ'কে আৰ্টিকল 22টো কিহৰ কাৰণে প্ৰদান কৰা হয় আৰ্টিকল 22 হৈছে প্ৰটেকশ্যন অ'কে প্ৰটেকশ্যন এগেইনষ্ট এৰেষ্ট এণ্ড ডিটেনশ্যন অ'কে কি কৰা যায় প্ৰটেকশ্যন এগেইনষ্ট এৰেষ্ট এণ্ড ডিটেনশ্যন কোনো এজন ব্যক্তিক এৰেষ্ট বা ডিটেইন কৰা হয় তেতিয়াই ইয়াত কিছুমান কণ্ডিশ্যন আছে অ'কে সেই কণ্ডিশ্যনটো কি হ'ব লাগে ফুলফিল হ'ব লাগে ডেট মিনছ ফাৰ্ষ্টটো হ'ব টু বি ইনফৰ্মড অ'কে টু বি ইনফৰ্ম অফ দ্য grounds of arrest okay so to be informed of the grounds of arrest next to ki ase to consult and be defended by a lawyer of
choice to be produced before a magistrate, okay, magistrate within 24 hours of arrest, okay. So কি কৰা হৈছে ইয়াত তিনিটা কণ্ডিশ্যন দিয়া আছে প্ৰথমটো কি হ'ব গ্ৰেপ্তাৰ ওকে এৰেষ্ট হোৱাৰ যেটো কাৰণ এজন ব্যক্তিক যেতিয়া এৰেষ্ট বা ডিটেইন কৰা হয় ডিটেইনৰ যেটো ওকে এৰেষ্টৰ যেটো গ্ৰাউণ্ড মিন্স ডেট মিন্স ইয়াত ৰিজন কাৰণটো কৈছে এই কাৰণটো কি হ'ব লাগে জনাব লাগে আৰু টু কনসাল্ট এণ্ড বি ডিফেন্ড বাই এ লয়াৰ অৰ অফ চইচ অৰ্থাৎ নিজৰ পছন্দৰ এজন লয়াৰ কি লোৱা অধিকাৰ আছে সহায় লোৱা অৰ্থাৎ ডিফেন্ড ওকে ডিফেন্ড কৰাৰ নিজৰ কি আছে এটা চইচ আছে অধিকাৰ আছে বুলি কৈছে ওকে আৰু নেক্সটটো কি কৈছে টু বি প্ৰডিউসড বিফোৰ এ মেজিষ্ট্ৰেট উইথিন 24 আৱাৰ্ছ অফ এৰেষ্ট যেতিয়া এজন ব্যক্তিক এৰেষ্ট কৰা হয় পুলিচ প্ৰশাসনৰ দ্বাৰা তেতিয়া কি কৰিব লাগে সেই ব্যক্তিজনক 24 ঘণ্টা ওকে 24 ঘণ্টাৰ ভিতৰত মেজিষ্ট্ৰেটৰ ন্যায়াধীশৰ সন্মুখত কি কৰিব লাগে হাজিৰ কৰিব লাগে অৰ্থাৎ প্ৰডিউস কৰিব লাগে সো আৰ্টিকল 22 এইকেইটা প্ৰদান কৰা হৈছে নেক্সটটো আছে কি চাব নেক্সটটো আছে আৰ্টিকল 23 সো আৰ্টিকল 23 এ কি প্ৰদান কৰে হেতু চাব আৰ্টিকল 23 প্ৰহিবিশন অফ কি কৰে prohibition of human trafficking and forced labor okay এতিয়া চাব এই আৰ্টিকল 23 এ কি prohibition বুলি কৈছে prohibition মানে কি কৰা বাধা দিয়া অৰ্থাৎ নিষিদ্ধ কৰে কি কৰে human trafficking and forced labor এতিয়া চাব human trafficking মানে হয় কি আৰু forced labor মানে হয় কি so human trafficking means কি হয় চাব এতিয়া human trafficking মানে কি হৈছে মানৱ সৰবৰাহ কৰা ওকে human trafficking মানে কি হ'ব মানৱ সৰবৰাহ কৰা ওকে সৰবৰাহ কৰা আৰু forced labor মানে কি হ'ল বলপূৰ্বক শ্ৰম বুলি কোৱা যায় forced labor মানে কি হ'ব কাৰোবাক বলেৰে কাম কৰিবলৈ বাধ্য কৰা ওকে শ্ৰম কৰিবলৈ বাধ্য কৰা বলপূৰ্বক শ্ৰম বুলি ক'ব পৰা যায় ওকে সো আৰ্টিকল 23 এই হিউম্যান ট্ৰাফিকিং আৰু forced labor ক্ষেত্ৰত কি কৰে prohibition কৰে গতিকে আমি গুটেকিটা আৰ্টিকল ডিসকাস কৰিলো আৰ্টিকল 20 Article 21 discuss কৰিলো Article 22 and Article 23 discuss কৰিলো okay এতিয়া সব question number 70 question number 7 টো কি কৈছে under which article is the prohibition of traffic in human beings and forced labor mentioned okay কি কৈছে কোনটো অনুচ্ছেদৰ অধীনত মানুহৰ বেচা কিনা বা বেগাৰ খাটিবলৈ বাধ্য কৰা অৰ্থাৎ শ্ৰম শোষণ নিষিদ্ধ কৰা হৈছে বুলি কৈছে ওকে এটো আমি জাস্ট ডিসকাস কৰি আহিছিলো ওকে ইয়াৰ আগৰ কোৱেশ্চনটোত এটো আছিল আৰ্টিকল 23 গতিকে ৰাইট আনসাৰ কোনটো হৈ পৰিব অপচন এ হৈ পৰিব ওকে নেক্সট কোৱেশ্চনটোলে যাও আমি আৰ্টিকল 24 ওকে আৰ্টিকল 24 টো কি কৈছে কনস্টিটিউশন prohibits the employment of children below what age of factories or mines okay so যেটো আৰ্টিকল 14 আছে ওকে আৰ্টিকল 24 আছে আৰ্টিকল 24 এ কি কৈছে বুলি কৈছে কিমান বছৰ তলৰ হিহু কাৰখানা বা যিকোনো ফ্যাক্টৰি ওকে হেবোৰত কামত নিয়োগ কৰাৰ পৰা নিষিদ্ধ কৰে বুলি কৈছে ওকে কিমান বছৰ এটো আছিল 14 ইয়াৰ্স হয় ওকে সো ৰাইট আনসাৰ কোনটো হ'ব অপচন বি হ'ব অৰ্থাৎ 14 বছৰৰ তলৰ হিহুক কোনোবা ফ্যাক্টৰিত ওকে কোনোবা ডাঙৰ ফ্যাক্টৰি বা মাইনিং ওকে যিবোৰ আছে খনন কাৰ্য হেবোৰত কাম কৰিবলৈ কি কৰে নিষিদ্ধ প্ৰদান কৰে এতিয়া সব কোৱেশ্চন নম্বৰ 9 টো কি কৈছে which articles deal with the right to freedom of
ৰিলিজিয়ন ওকে সো আৰ্টিকল কোনটো আৰ্টিকলে কি কৈছে ৰাইট টু ফ্ৰীডম অফ ৰিলিজিয়ন কোনটো আৰ্টিকলে ৰাইট টু ফ্ৰীডম অফ ৰিলিজিয়নৰ লগত ডিল কৰে সেইটো সুধিছে ওকে সো ইয়াত চাব ৰাইট এনসাৰ কোনটো হ'ব আৰ্টিকল 25 to 28 ওকে সো আৰ্টিকল কিমানৰ পৰা আছে আৰ্টিকল 25 পৰা 28 লৈকে ওকে কিহৰ বিষয়ে দিয়া আছে ৰাইট টু ফ্ৰীডম অফ ৰিলিজিয়নৰ বিষয়ে দিয়া আছে গতিকে আমি কোনটো ক'ব পাৰো আৰ্টিকল 25 to 28 সো ৰাইট এনসাৰ কোনটো হৈ পৰিব অপচন সি হৈ পৰিব ওকে নেক্সট কুৱেশ্যনটোলৈ যাওঁ আমি কুৱেশ্যন নম্বৰ 10 টো কি কৈছে ওকে which article empowers minorities to establish and administer educational institutions of their choice বুলি কৈছে অৰ্থাৎ কোনটো অনুচ্ছেদে সংখ্যালঘুসকলক নিজৰ পছন্দৰ শিক্ষানুষ্ঠান স্থাপন আৰু পৰিচালনা কৰাৰ অধিকাৰ প্ৰদান কৰিছে বুলি কৈছে ওকে ইয়াত স্পেচিয়েলি আমি চাব গ'লে ইয়াত আমাৰ এনসাৰটো কি হয় আৰ্টিকল 30 হয় ওকে সো ৰাইট এনসাৰ কোনটো হয় অপচন সি বাট আমি চাওঁ যে আৰ্টিকল 20 তাৰ এক্সেপ্ট যিমানবোৰ আৰ্টিকল দিয়া আছে আৰ্টিকল 28 29 and 32 এইকেইটাই কি প্ৰদান কৰে সেইটো চাওঁ ওকে সো আৰ্টিকল 28 চাব আৰ্টিকল 28 কি প্ৰদান কৰে যিবোৰ ৰিলিজিয়াছ ইনষ্ট্ৰাকশ্যন আছে ওকে এডুকেশ্যন ইনষ্টিটিউশ্যনবোৰ সেইবোৰ প্ৰদান কৰে বুলি কৈছে অৰ্থাৎ শিক্ষানুষ্ঠানবোৰক কি কৰে ধৰ্মীয় শিক্ষা প্ৰদান কৰে নেক্সট আৰ্টিকল 29 ওকে আৰ্টিকল 29 লিখোঁ আমি আৰ্টিকল 29 কি প্ৰদান কৰে প্ৰটেকশ্যন অফ লেংগুৱেজ protection of language script okay script and culture অৰ্থাৎ আৰ্টিকল 29 কিহক প্ৰটেক্ট কৰে বুলি কৈছে লেংগুৱেজক প্ৰটেক্ট কৰে ওকে লেংগুৱেজ মিন্স ভাষা স্ক্ৰিপ্ট মানে কি হ'ব লিপি আৰু সংস্কৃতি এই ভাষা স্ক্ৰিপ্ট আৰু সংস্কৃতি অৰ্থাৎ কালচাৰক কি কৰে আৰ্টিকল 29 প্ৰটেক্ট কৰে ওকে নেক্সট আৰু এটা আৰ্টিকল ইয়াত দিয়া আছে ইম্পৰ্টেণ্ট আৰ্টিকল সেইটো কি হ'ব আৰ্টিকল 32 সো আৰ্টিকল 32 কি হয় ৰাইট টু কনষ্টিটিউচনেল ৰেমিডি ওকে ৰাইট টু কনষ্টিটিউচনেল ৰেমিডি ওকে ওকে ইয়াৰ অৰ্থ হয় সাংবিধানিক প্ৰতিকাৰৰ অধিকাৰ ওকে প্ৰত্যেক ভাৰতীয় নাগৰিকক কি প্ৰদান কৰা হৈছে সংবিধানিক প্ৰতিকাৰৰ অধিকাৰ প্ৰদান কৰা হৈছে যাক কি বুলি কোৱা যায় ৰাইট টু কনষ্টিটিউচনেল ৰেমিডিজ বুলি কোৱা যায় ওকে এতিয়া চাব কুৱেশ্যন নম্বৰ 11 টো ওকে কুৱেশ্যন নম্বৰ 11 টো কি কৈছে which read literally means to have the body of ওকে কোনটো ৰিটে লিটাৰেলি কি কৰে বুলি কৈছে মিনিংছ কৰে ওকে অৰ্থাৎ কোনটো ৰিটৰ আক্ষৰিত অৰ্থ কি হয় বুলি কৈছে টু হেভ দ্য বডি ওকে শৰীৰটো হাজিৰ কৰা টু হেভ দ্য বডি অফ মিন্স শৰীৰটো হাজিৰ কৰা কোনটো ৰিটে প্ৰদান কৰে বুলি কৈছে এইটো কাৰণে ৰাইট এনসাৰ কোনটো হৈ পৰিব হেবিয়াছ কৰ্পাছ ওকে হেবিয়াছ কৰ্পাছ অপচন বি হৈ পৰিব ওকে তাৰ আগতে আমি জানো ৰিট কেই প্ৰকাৰৰ আৰু ৰিট হয় কি ওকে হোৱাট ইজ দ্য ৰিট ওকে ওকে এতিয়া চাব ৰিট মানে হয় কি ৰিট কি হয় বুলি কৈছে ৰিট ইজ এ ৰিটেন ওকে ৰিটেন অৰ্ডাৰ ইছুড by a court to protect the fundamental rights okay or other legal rights of a person okay so ৰিট মানে হয় কি বুলি কৈছে ৰিট মানে হৈছে এটা ৰিটেন অৰ্ডাৰ হয় ওকে এটা লিখিত অৰ্ডাৰ হয় কাৰ দ্বাৰা ইছ্যু কৰা হয় বুলি কৈছে বাই এ কোৰ্ট এটা কোৰ্টৰ দ্বাৰা ইছ্যু কৰা হয় কিহক প্ৰটেক্ট কৰিবলৈ ফাণ্ডামেণ্টেল ৰাইটছ অৰ্থাৎ মৌলিক অধিকাৰ আৰু আদাৰ লিগেল ৰাইটছ অফ এ পাৰ্চন এজন ব্যক্তিৰ মৌলিক অধিকাৰ বা আন আইনগত অধিকাৰ সুৰক্ষিত কৰাৰ ক্ষেত্ৰত কি কৰা যায় ৰিট ইছ্যু কৰা হয়
ৰিটৰ কাৰণে স্পেচিয়েলি দুটা আৰ্টিকেল খুবেই প্ৰয়োজন হয় সেই আৰ্টিকেল দুটা কি হৈছে এটা হৈছে আৰ্টিকেল 32 আৰু এটা কি হৈছে আৰ্টিকেল 226 ওকে আৰ্টিকেল 32 কি কৰে সুপ্ৰিম কোৰ্ট ওকে এসসি সুপ্ৰিম কোৰ্টক কি কৰে এম্পাৱাৰ কৰে ওকে এম্পাৱাৰ কৰে টু ইস্যু ৰিট ওকে আৰ্টিকেল 32 কি কৰে সুপ্ৰিম কোৰ্টক এম্পাৱাৰ কৰে টু ইস্যু ৰিট আৰু আৰ্টিকেল 226 কাক এম্পাৱাৰ কৰে হাই কোৰ্টক ওকে আৰ্টিকেল 226 কাক এম্পাৱাৰ কৰে হাই কোৰ্টক এম্পাৱাৰ কৰে কি কৰিবলৈ ৰিট ইস্যু কৰিবলৈ গতিকে সুপ্ৰিম কোৰ্টৰ ক্ষেত্ৰত আমি কি লিখিব পাৰোঁ আৰ্টিকেল 22 লিখিব পাৰোঁ আৰু হাই কোৰ্টৰ ক্ষেত্ৰত কি লিখিম আমি আৰ্টিকেল 226 এতিয়া হ'ব টাইপছ অফ ৰিট ৰিট কেই প্ৰকাৰৰ হয় ৰিট 5 প্ৰকাৰৰ হয় ওকে টাইপছ অফ ৰিট কেই প্ৰকাৰৰ হয় 5 প্ৰকাৰৰ হয় নাম্বাৰ 1 হেভিয়েছ কৰ্পাছ ওকে হেভিয়েছ কৰ্পাছ আৰু হেভিয়েছ কৰ্পাছৰ মিনিং কি হয় টু হেভ দ্য বডি ওকে টু হেভ দ্য বডি অফ নেক্সট সেকেন্ড নাম্বাৰ কি আছে মান্দামাছ ওকে মান্দামাছ ইয়াৰ অৰ্থ কি হয় উই কমান্ড কি হ'ব উই command and the third is prohibition okay third to ki hoy prohibition aru yar ortho ki hoy to stop orthat to stop prohibit mane ki kora stop kora aru next to ki hobo fourth to ki hobo certiorari okay certiorari ইয়াৰ অৰ্থ কি হয় টু বি চাৰ্টিফাইড অৰ টু বি ইনফৰ্মড ওকে আৰু লাষ্ট নাম্বাৰ ৰিটটো কি হয় লাষ্ট নাম্বাৰ 5 ৰিটটো হয় কিউ ৱাৰেণ্টো ওকে কিউ ৱাৰেণ্টো ইয়াৰ অৰ্থ কি হয় বাই হোৱাট অথৰিটি ওকে বাই হোৱাট অথৰিটি চ' ৰিটৰ প্ৰয়োজনীয় বস্তুকেইটা এইকেইটা হয় আমাক কুৱেশ্যনত সোধে যে সুপ্ৰিম কোৰ্টে কোনটো আৰ্টিকুলৰ থ্ৰুৱেদি ৰিট জাৰি কৰিব পাৰে ৰিট ইছ্যু কৰিব পাৰে বা হাই কোৰ্টে কোনটো আৰ্টিকুলৰ থ্ৰুৱেদি ৰিট ইছ্যু কৰিব পাৰে সেইটো হ'ব সুপ্ৰিম কোৰ্টৰ কাৰণে আৰ্টিকেল 32 হাই কোৰ্টৰ কাৰণে কি হ'ব আৰ্টিকেল 226 আকৌ সুধিব পাৰে যে ৰিট কেই প্ৰকাৰৰ ওকে ৰিট 5 প্ৰকাৰৰ হয় কি হ'ব এটা হেভিয়াছ কৰ্পাছ ওকে হেভিয়াছ কৰ্পাছৰ অৰ্থ কি হয় মিনিং কি হয় টু হেভ দ্য বডি অফ ওকে ইয়াত লিখাই আছে টু হেভ দ্য বডি অফ বা কেতিয়াবা সুধিব পাৰে যে মান্দামাছ যিটো ৰিট আছে ওকে ইয়াৰ অৰ্থ কি হয় ইয়াৰ অৰ্থ কি হ'ব উই কমাণ্ড আৰু প্ৰহিবিশ্যনৰ অৰ্থ কি হ'ব টু ষ্টপ এণ্ড নেক্সট চাৰ্চিয়ৰী অৰ্থ কি হয় টু বি চাৰ্টিফাইড অৰ টু বি ইনফৰ্ম ওকে আৰু লাষ্টটো কি আছে কিউ ৱাৰেণ্টো তাৰ অৰ্থ কি হ'ব বাই হোৱাট অথৰিটি চ' এইকেইটাই হ'ব ৰিটৰ জানিব লগা প্ৰয়োজনীয় দৰকাৰী কথাবোৰ ওকে এতিয়া আমি নেক্সট কুৱেশ্যনটোলৈ যাওঁ এতিয়া চাব কুৱেশ্যন নাম্বাৰ 12টো কি কৈছে হুইচ ৰিট ওকে হুইচ ৰিট ইজ ইছ্যুড বাই এ হায়াৰ কোৰ্ট টু এ লোৱাৰ কোৰ্ট টু প্ৰিভেণ্ট ইট ফ্ৰম এক্সিডিং ইটছ জুৰিছডিকশ্যন ওকে কি কৈছে উচ্চ আদালতে নিম্ন আদালতক নিজৰ অধিকাৰ ক্ষেত্ৰত অতিক্ৰম কৰাত বাধা দিবলৈ কোনটো ৰিট জাৰি কৰা হয় বুলি কৈছে ওকে চ' এইটো কাৰণে আমাৰ ৰাইট এনচাৰ কোনটো হ'ব চাব ওকে এইটো কাৰণে কি হ'ব ৰাইট এনচাৰ কি হ'ব অপশ্যন এ হ'ব প্ৰহিবিশ্যন ওকে এতিয়া চাব প্ৰহিবিশ্যন যিটো ৰিট আছে ওকে প্ৰহিবিশ্যন ৰিট ডেট মিনছ ই কি কৰে যিটো হায়াৰ কোৰ্ট থাকে লাইক সুপ্ৰিম কোৰ্ট হ'ব পাৰে বা হাই কোৰ্ট হ'ব পাৰে ওকে সুপ্ৰিম কোৰ্ট বা হাই কোৰ্টে কি কৰিব পাৰে ইয়াৰ যিটো লোৱাৰ কোৰ্ট আছে ওকে ইয়াৰ যিটো লোৱাৰ কোৰ্ট আছে ওকে লোৱাৰ কোৰ্টক কি কৰিব পাৰে ৰিট ইছ্যু কৰিব পাৰে যে
অৰ্থাৎ ডাইৰেক্ট কৰিব পাৰে ইয়াৰ লোৱাৰ কোৰ্টক কি কৰিব পাৰে ডাইৰেক্ট কৰিব পাৰে ওকে ডাইৰেক্ট কৰিব পাৰে অৰ্থাৎ the Supreme Court or High Court can direct okay can direct to a lower court okay to a lower court not to continue okay not to continue proceedings in a case that is beyond its jurisdiction okay its jurisdiction okay ইয়াৰ অৰ্থ কি কৰিছে যেটো হাই কোৰ্ট আছে ওকে হায়াৰ কোৰ্ট অৰ্থাৎ ওকে নাই হায়াৰ কোৰ্ট বুলি ক'লে কি কি হ'ব পাৰে সুপ্ৰিম কোৰ্ট আৰু হাই কোৰ্ট হ'ব পাৰে ওকে সুপ্ৰিম কোৰ্ট বা হাই কোৰ্টে কি কৰিব পাৰে ডাইৰেক্ট কৰিব পাৰে টু এ লোৱাৰ কোৰ্ট ওকে ইয়াৰ যেটো লোৱাৰ কোৰ্ট অৰ্থাৎ সাব অৰ্ডিনেট কোৰ্ট আছে ওকে হিহঁতক কি কৰিব পাৰে ডাইৰেক্ট কৰিব পাৰে নট টু কন্টিনিউ প্ৰসিডিংছ in a case okay proceeding in a case that is beyond its jurisdiction okay so that is beyond its jurisdiction মানে কি হয় চাব ইয়াৰ অৰ্থ কি ক'ব বিচাৰিছে যে নিজৰ অধিকাৰ ক্ষেত্ৰৰ বাহিৰত beyond its jurisdiction মানে কি হ'ব নিজৰ অধিকাৰ ক্ষেত্ৰত বাহিৰত যদি পৰে সেই লোৱাৰ কোৰ্টে কি কৰিব নোৱাৰে যিকোনো প্ৰসিডিংছ হেতু কি কৰিব নোৱাৰে কন্টিনিউ কৰিব নোৱাৰে আৰু হেতু ক্ষেত্ৰত কি কৰে যেটো হায়াৰ কোৰ্ট আছে ওকে হায়াৰ কোৰ্ট লাইক সুপ্ৰিম কোৰ্ট আৰু হাই কোৰ্টে কি কৰে ইয়াৰ যেটো সাব অৰ্ডিনেট কোৰ্ট আছে ওকে লোৱাৰ কোৰ্ট আছে হিহঁতক কি কৰে ৰিট ইস্যু কৰে যেটো কি বুলি কোৱা যায় প্ৰহিবিশন বুলি কোৱা যায় ওকে নেক্সট কোৱেশ্চনটোলে যাওঁ আমি এতিয়া আমাৰ নেক্সট কোৱেশ্চনটো আন্ডাৰ হুইচ আৰ্টিকল ক্যান এ সিটিজেন এপ্ৰোচ এ হাই কোৰ্ট ওকে for the enforcement of fundamental rights okay so কৈছে যে কোনটো আৰ্টিকলৰ থ্ৰুদি ওকে এজন সিটিজেনে কি কৰিব পাৰে হাই কোৰ্টলৈ যাব পাৰে for the enforcement of fundamental rights অৰ্থাৎ মৌলিক অধিকাৰ বলবৎ কৰাৰ বাবে এজন নাগৰিকে কোনটো অনুচ্ছেদৰ অধীনত উচ্চ ন্যায়ালয় ওকে হাই কোৰ্টৰ কাষ চাপিব পাৰে বুলি কৈছে ওকে সো ইয়াৰ আগতে আমি পাই আহিছো ওকে ৰিট একচুয়ালি কিহৰ কাৰণে ইস্যু কৰা হয় ফৰ দা এনফোৰ্সমেন্ট অৰ প্ৰটেকশন অফ ফান্ডামেন্টাল ৰাইটস অৰ আদাৰ লিগেল ৰাইটস ওকে অৰ্থাৎ ফান্ডামেন্টাল ৰাইটস নহলে কি হ'ব এন্ড আদাৰ লিগেল ৰাইটস ওকে আদাৰ লিগেল ৰাইটস হেতুৰ কাৰণে হেতুৰ প্ৰটেকশনৰ কাৰণে কি কৰা যায় ৰিট ইস্যু কৰা যায় তাত দুটা আমি পাইছিলো এটা কি পাইছিল আৰ্টিকল 32 এটো কিহৰ কাৰণে সুপ্ৰিম কোৰ্টৰ কাৰণে আৰু আৰ্টিকল 226 এটো কিহৰ কাৰণে পাইছিলো আমি হাই কোৰ্টৰ কাৰণে পাইছিলো ওকে সো ইয়াত আমাক সুধিছে কি হাই কোৰ্টৰ কথা সুধিছে ওকে হাই কোৰ্টৰ কথা সুধিছে চাব ইয়াত আন্ডাৰ হুইচ আৰ্টিকল ক্যান এ সিটিজেন এপ্ৰোচ হাই কোৰ্ট বুলি কৈছে ওকে হাই কোৰ্টৰ ওচৰ চাপিব পাৰে বুলি কৈছে কিহৰ কাৰণে ফান্ডামেন্টাল এনফোৰ্সমেন্ট অফ ফান্ডামেন্টাল ৰাইটছৰ কাৰণে গতিকে আমাৰ ৰাইট আনসাৰ কোনটো হৈ পৰিব অপচন সি হৈ পৰিব ওকে যদি ইয়াত আমি সুপ্ৰিম কোৰ্টৰ কথা উদা হলে আমাৰ কি হ'ব অপচন এ টু ৰাইট আনসাৰ হ'ল যেটো আৰ্টিকল 32 আছিলে গতিকে ইয়াত আমাক হাই কোৰ্টৰ কথা উদিছিলে গতিকে আৰ্টিকল 226 টু কি হৈ পৰিব ৰাইট আনসাৰ হৈ পৰিব ওকে নেক্সট কোৱেশ্চনটোলে যাওঁ আমি সো নেক্সট কোৱেশ্চনটো কি কৈছে হু ইজ কনসিডাৰ্ড দ্য গাৰ্ডিয়ান অফ ফান্ডামেন্টাল ৰাইটস ইন ইন্ডিয়া ওকে কাক ভাৰতীয় মৌলিক অধিকাৰ যেটো আছে ওকে কাক অভিভাৱক বুলি গণ্য কৰা হয় বুলি কৈছে ওকে ৰাইট আনসাৰ কোনটো হয় ওকে যেহেতু আমাৰ যেটো মৌলিক অধিকাৰ আছে ওকে ফান্ডামেন্টাল ৰাইটস ওকে মনত ৰাখিব ফান্ডামেন্টাল ৰাইটস যেটো আছে ওকে এইকেইটা খুবেই প্ৰয়োজন হয় আমাৰ কাৰণে ওকে এইকেইটা হৈছে আমাৰ নিজৰ অধিকাৰ ওকে সো এটো জনাটো খুবেই প্ৰয়োজন হয় সকলোৱে ভাৰতৰ যিমানবোৰ নাগৰিক আছে সকলোৱে কি কৰিব লাগে ফান্ডামেন্টাল ৰাইটসটো জানিব লাগে আমাক কি অধিকাৰ প্ৰদান কৰা আছে সংবিধানৰ থ্ৰুদি ওকে সো এই ফান্ডামেন্টাল ৰাইটসৰ গাৰ্ডিয়ান বুলি কাক কোৱা হয় বুলি কৈছে ওকে গাৰ্ডিয়ান অফ দা ফান্ডামেন্টাল ৰাইটস
এই ফাণ্ডামেণ্টেল গাৰ্জেন হৈছে জুডিচিয়েৰী অ'কে অৰ্থাৎ আমাৰ যিটো ন্যায়ালয় আছে অ'কে ন্যায়ালয় কোন হয় ফাণ্ডামেণ্টেল ৰাইটছৰ গাৰ্জেন হয় অ'কে চ' ৰাইট এনচাৰ কোনটো হৈ পৰিব অপশ্যন চি কুৱেশ্যন নম্বৰ 15টো চাব কি কৈছে আৰ ফাণ্ডামেণ্টেল ৰাইটছ এবছলিউট অৰ কোৱালিফাইড অ'কে মৌলিক অধিকাৰসমূহ চৰম নে যুক্তিসংগত সেইটো সুধিছে অ'কে চ' ইয়াৰ কাৰণে ৰাইট এনচাৰ কি হ'ব চাব যিটো আমাৰ মৌলিক অধিকাৰ আছে অ'কে মৌলিক অধিকাৰবোৰ একচুৱেলি কি হয় কোৱালিফাইড উইথ ৰিজনেবল ৰেষ্ট্ৰিকশ্যন অ'কে যুক্তিসংগত অ'কে যুক্তিসংগত বাধা নিষেধ সাপেক্ষ বুলি কৈছে অ'কে কোৱালিফাইড উইথ ৰিজনেবল ৰেষ্ট্ৰিকশ্যন অ'কে চ' কোৱালিফাইড উইথ ৰিজনেবল ৰেষ্ট্ৰিকশ্যন বুলি কেলৈ কোৱা যায় চাব ই এবছলিউট নহয় অ'কে আৰু ই কেলৈ এবছলিউট নহয় চাব ইয়াৰ এবছলিউট নোহোৱাৰ ৰিজন কি ভাৰতৰ ছভৰেইনিটি আৰু ইণ্টিগ্ৰিটি অ'কে ছভৰেইনিটি এটা কাৰণ কি হ'ব পাৰে ছভৰেইনিটি এণ্ড ইণ্টিগ্ৰিটি অ'কে ইণ্টিগ্ৰিটি অফ ইণ্ডিয়া অ'কে নেক্সট কি হ'ব পাৰে ছিকিউৰিটি অফ দ্য ষ্টেট ছিকিউৰিটি অফ দ্য ষ্টেট অ'কে আৰু পাব্লিক অৰ্ডাৰৰ কাৰণে অ'কে পাব্লিক অৰ্ডাৰ আৰু ডিচেন্সি এণ্ড মৰ্টেলিটি অ'কে ডিচেন্সি এণ্ড মৰ্টেলিটি contempt of court okay defamation so এইবোৰ ক্ষেত্ৰৰ কাৰণে কি নহয় ভাৰতৰ যিটো মৌলিক অধিকাৰ আছে অ'কে ই কি নহয় চৰম নহয় অৰ্থাৎ এবছলিউট নহয় ই কি হয় কোৱালিফাইড হয় অ'কে কিন্তু কোৱালিফাইড হ'লেও কিহৰ লগত বুলি কৈছে ৰিজনেবল ৰেষ্ট্ৰিকশ্যন বুলি কৈছে অ'কে ৰিজনেবল অৰ্থাৎ ফাণ্ডামেণ্টেলৰ কাৰণে যদিও ই চৰম নহয় ইয়াৰ কাৰণে কি আছে বুলি কৈছে ৰিজনেবল অৰ্থাৎ যুক্তিসংগত ৰেষ্ট্ৰিকশ্যন আছে তাৰমানে অ'কে যুক্তিসংগত কি আছে বুলি কৈছে বাধা আছে অৰ্থাৎ ইয়াক কি কৰিব নোৱাৰি ভায়োলেশ্যন কৰিব নোৱাৰি অৰ্থাৎ পাৰ্লিয়ামেণ্টৰ দ্বাৰা কি কৰিব নোৱাৰি ভায়োলেশ্যন কৰিব নোৱাৰি চ' কুৱেশ্যন নম্বৰ 16 চাব which article declares laws that are inconsistent with fundamental rights to be null and void okay so এইটো কাৰণে কোনটো আৰ্টিকেল হ'ব আৰ্টিকেল 13 হ'ব কি কৈছে কোনটো অনুচ্ছেদে ঘোষণা কৰে যে মৌলিক অধিকাৰৰ সৈতে সংগতিহীন যিকোনো আইনে বাতিল বা অমান্য হ'ব অৰ্থাৎ এইটো কোনটো দিয়া আছে আৰ্টিকেল 13ত দিয়া আছে ওকে আৰ্টিকেল 13ত এইটো দিয়া আছে অৰ্থাৎ যিবোৰ নেকি আইন ওকে যিবোৰ আইন সাপোজ বোলে পাৰ্লিয়ামেণ্টৰ থ্ৰুৱেদি ওকে আমাৰ দেশত কি কৰা যায় পাৰ্লিয়ামেণ্টৰ থ্ৰুৱেদিও কি কৰা হয় আইন বনোৱা হয় পাৰ্লিয়ামেণ্টৰ থ্ৰুৱেদি যদি বনোৱা এখন আইন ওকে এক্ট সেই আইনখনে যদি ভায়োলেশ্যন কৰে ওকে ভায়োলেশ্যন অবলিক ইনফ্লুয়েঞ্চ কৰে ওকে আমি কি ক'ব পাৰোঁ ইনফ্লুয়েঞ্চ বুলি ক'ব পাৰোঁ ওকে যদি ভায়োলেশ্যন বা ইনফ্লুয়েঞ্চ কৰে কাক কৰে ফাণ্ডামেণ্টেল ৰাইটছক ওকে যদি ফাণ্ডামেণ্টেল ৰাইটছক কি কৰে ইনফ্লুয়েঞ্চ বা ভায়োলেশ্যন কৰে তেতিয়াহ'লে সেই যিটো ৰাইট বা এক্ট ওকে যিটো এক্ট থাকিব সেই এক্টটো কি হৈ পৰিব বুলি কৈছে নাল এণ্ড ভইড হৈ পৰিব ওকে অৰ্থাৎ বাতিল হৈ পৰিব সেইটো কেতিয়াও একচেপ্ট কৰা নহয় ওকে চ' সেইটোকে কৈছে যে কোনটো আৰ্টিকেলৰ থ্ৰুৱেদি ওকে কোনটো অনুচ্ছেদে ঘোষণা কৰে যে মৌলিক অধিকাৰৰ সৈতে সংগতিহীন ওকে যিকোনো আইনে বাতিল বা অমান্য হ'ব গতিকে আৰ্টিকেল 13ত এইটো দিয়া আছে ওকে চ' নেক্সট কুৱেশ্যনটোলৈ যাওঁ আমি চ' কুৱেশ্যন নম্বৰ 17টো চাব কুৱেশ্যন নম্বৰ 17 কি কৈছে which article defines the term state for the purpose of fundamental rights okay অৰ্থাৎ মৌলিক অধিকাৰ প্ৰেক্ষাপটত ৰাষ্ট্ৰ শব্দটো কোনটো অনুচ্ছেদত সংজ্ঞায়িত কৰা হৈছে বুলি কৈছে ওকে অৰ্থাৎ কোনটো অনুচ্ছেদত দিয়া হৈছে সেইটো সুধিছে ওকে চ' ইয়াৰ কাৰণে আমাৰ ৰাইট এনচাৰ কোনটো হৈ পৰিব আৰ্টিকেল 12 হৈ পৰিব ওকে আৰ্টিকেল 12ত দ্য ষ্টেট ৱৰ্ডটো কি কৰা হৈছে ডিফাইন কৰা হৈছে ফাণ্ডামেণ্টেল ৰাইটৰ ক্ষেত্ৰত ওকে
আৰু এই যিটো ষ্টেট ৱৰ্ড আছে অ'কে এই ষ্টেট অ'কে চাব এতিয়া ষ্টেট ৱৰ্ডটোৱে কিহক ইনক্লুড কৰে বুলি কৈছে অ'কে ইট ইনক্লুডছ কিহক ইনক্লুড কৰে নাম্বাৰ 1 the government okay and parliament okay government and parliament of India so government and parliament of India মানে কি হয় চাব government বুলি ক'লে কি আহিব ইউনিয়ন গভৰ্ণমেণ্ট ওকে অৰ্থাৎ চেন্ট্ৰেল গভৰ্ণমেণ্ট যাক কোৱা যায় ইউনিয়ন গভৰ্ণমেণ্ট আৰু পাৰ্লিয়ামেণ্ট বুলি ক'লে কি আহিব এটা লোকসভা আহিব ওকে লোকসভা আৰু এটা কি আহিব ৰাজ্যসভা ওকে ৰাজ্যসভা আহিব ওকে এণ্ড নেক্সট ছেকেণ্ডটো কি দিয়া আছে the government okay gov and legislature okay legislature of each state okay so এতিয়া চাব ছেকেণ্ডত কি আহিব the government and the legislature of each state so এটোত কি হ'ব the government কাক বুজাইছে ইয়াত ষ্টেট গভৰ্ণমেণ্টক বুজাইছে ওকে কাক বুজাইছে ষ্টেট গভ ওকে ষ্টেট গভটক বুজাইছে নেক্সট ইয়াত লেজিসলেচাৰ অফ ইচ ষ্টেট মানে কি হ'ব যিটো ষ্টেটত কি আছে লেজিসলেটিভ এছেম্বলি আছে ওকে অৰ্থাৎ ইয়াত কাক বুজোৱা হৈছে লেজিসলেটিভ এছেম্বলি ওকে লেজিসলেটিভ এছেম্বলি আৰু নাম্বাৰ 3 কোনটো হ'ব অল লোকেল অথৰিটিজ ওকে so all local authorities মানে কি আহিব লাইক municipal okay municipal আহিব next কি আহিব পঞ্চায়ত okay etc okay এইবোৰ so local authorities মানে কি আহিব municipalities বোৰ আহিব okay like municipalities কি আছে municipal corporation আছে okay like পঞ্চায়ত বোৰ এইবোৰ ক'ত আহিব all local authorities আহিব আৰু নেক্সট কি আহিব নাম্বাৰ 4 টো আদাৰ অথৰিটিজ ওকে সো আদাৰ অথৰিটিজ বুলি ক'লে কি আহিব আদাৰ অথৰিটিজ মানে কি হ'ব উইথিন দা টেৰিটৰি ওকে within the territory okay or other parts of India okay other parts of India so এই গোটেই কিটাক একেলগতে কি বুলি কোৱা যায় ষ্টেট বুলি কোৱা যায় ওকে অৰ্থাৎ ষ্টেটত কোন কিটা ইনক্লুড হৈ আছে গভৰ্ণমেণ্ট আছে ইউনিয়ন গভৰ্ণমেণ্ট আছে পাৰ্লিয়ামেণ্ট ডেট ইজ লোকসভা এণ্ড ৰাজ্যসভা আৰু ষ্টেট গভৰ্ণমেণ্ট আছে আৰু ষ্টেট লেজিসলেচাৰ আছে ওকে নেক্সট ই আছে অল লোকেল অথৰিটিজ অৰ্থাৎ লোকেল গভৰ্ণমেণ্ট বুলি কোৱা যায় লোকেল অথৰিটিজ মানে কি ক'ব পাৰোঁ লোকেল গভৰ্ণমেণ্ট বুলিও ক'ব পৰা যায় লাইক লোকেল অথৰিটিজত কি আহিব মিউনিচিপাল আহিব পঞ্চায়ত এইবোৰ আহিব ওকে আৰু আদাৰ অথৰিটিজ বুলি ক'লে কি আহিব within territory or other parts of India okay ভাৰতৰ ভিতৰত যিকিটা এলেকা সোমাই থাকিব ওকে সেই গুটেকিটাক আদাৰ অথৰিটিজ বুলি কোৱা হয় সো নেক্সট কোৱেশ্চনটোলৈ যাওঁ আমি এতিয়া চাব কোৱেশ্চন নম্বৰ 18 সো কোৱেশ্চন নম্বৰ 18 টো কি কৈছে which constitution amendment deleted the right to property from the list of fundamental rights okay আমি right to property কোৱেশ্চন আগতে ডিসকাস কৰি আহিছো গতিকে কোনটো সংশোধনী থৈ দি আছিল 44 এমেন্ডমেন্ট এক্ট আৰু এই 44 এমেন্ডমেন্ট এক্ট টো কেতিয়া আছিল ওকে 44th কনস্টিটিউশনাল ওকে কনস্টিটিউশনাল এমেন্ডমেন্ট এক্ট কেতিয়া হৈছিল 1978 ত হৈছিল ওকে এই কি কৰিছিল যেটো রাইট টু প্রপার্টি আছে ওকে রাইট টু প্রপার্টি আছে হেতু ফান্ডামেন্টাল রাইটসৰ পৰা কি কৰিছিল ৰিমুভ কৰিছিল ওকে ফান্ডামেন্টাল ৰাইটসৰ পৰা ৰিমুভ কৰি কোনটো আৰ্টিকলত সন্নিবিষ্ট কৰিছিল আৰ্টিকল 300A ওকে আৰ্টিকল 308 কি কৰিছিল সন্নিবিষ্ট কৰিছিল
সো নেক্সট কুৱেশ্যনটোলৈ যাওঁ আমি এতিয়া চাব কুৱেশ্যন নম্বৰ 19 which of the following fundamental rights available only to Indian citizen and not to foreigners okay ইয়াত সুধিছে যে কোনটো আৰ্টিকল অৰ্থাৎ কোনটো অনুচ্ছেদ কেৱল ভাৰতীয় নাগৰিকৰ বাবেহে উপলব্ধ কিন্তু বিদেশীসকলৰ বাবে উপলব্ধ নহয় বুলি কৈছে ওকে সো হেতু কাৰণে চাব কোনটো আৰ্টিকল হয় ইয়াৰ কাৰণে ৰাইট এনসাৰ কোনটো হ'ব অপচন বি টু হৈ পৰিব ওকে আৰ্টিকল 15 অৰ্থাৎ আৰ্টিকল 15 এ কি কৰিছে এতিয়া চাব আৰ্টিকল 15 মিন্স কি হয় আৰ্টিকল 15 ত কি দিয়া আছে হেতু চাও ওকে সো আৰ্টিকল 15 ত আমাৰ দিয়া আছে ওকে prohibits okay prohibits the state okay prohibits the state from discriminating on the grounds of কি হ'ব পাৰে religion হ'ব পাৰে okay religion race caste sex and place of birth okay এইকেইটা গ্ৰাউণ্ডত কি প্ৰদান কৰিছে বুলি কৈছে নিষেধাজ্ঞা প্ৰদান কৰিছে ওকে ডিসক্ৰিমিনেটিং ওকে ডিসক্ৰিমিনেটিং অৰ্থাৎ বৈষম্য ভিত্তিত ওকে কিহৰ ক্ষেত্ৰত ৰিলিজনৰ ক্ষেত্ৰত ৰেচ কাষ্ট সেক্স এণ্ড প্লেচ অফ বাৰ্থ এতিয়া চাব সো ৰিলিজন ৰেচ কাষ্ট সেক্স অৰ প্লেচ অফ বাৰ্থ এইকেইটাৰ ক্ষেত্ৰত আৰ্টিকল 15 এ কি কৰিছে prohibition কৰিছে ওকে অৰ্থাৎ নিষেধাজ্ঞা প্ৰদান কৰিছে ওকে এই ক্ষেত্ৰত কি কৰিব নোৱাৰে কোনো ব্যক্তিয়ে ডিসক্ৰিমিনেট কৰিব নোৱাৰে আৰু এটো কেৱল কাক প্ৰদান কৰা হৈছে only for citizen of India okay only for citizen of India okay not for foreigners অৰ্থাৎ এইবোৰ এই আৰ্টিকলটো কিহৰ কাৰ কাৰণে দিয়া হৈছে কেৱল ভাৰতীয় নাগৰিকৰ কাৰণে দিয়া হৈছে ভাৰতৰ নাগৰিকৰ বাহিৰে অৰ্থাৎ যিমানবোৰ ফৰেইনাৰ আছে ফৰেইনাৰ কাৰণে এই আৰ্টিকলটো দিয়া হোৱা নাই এতিয়া চাব কুৱেশ্যন নম্বৰ 20 ওকে কুৱেশ্যন নম্বৰ 22 কি দিয়া আছে দ্য ৰাইট টু ফ্ৰীডম অফ স্পীচ এণ্ড এক্সপ্ৰেছন ইজ প্ৰভাইডেড আণ্ডাৰ হুইচ আৰ্টিকল ওকে যেটো ৰাইট টু ফ্ৰীডম অফ স্পীচ এণ্ড এক্সপ্ৰেছন ওকে এটো কোনটো আৰ্টিকলত দিয়া আছে ওকে হেতু সুধিছে ওকে অৰ্থাৎ বাক আৰু মতামত প্ৰকাশৰ স্বাধীনতাৰ অধিকাৰ কোনটো অনুচ্ছেদৰ অধীনত প্ৰদান কৰা হৈছে সো ইয়াৰ কাৰণে আমাৰ কোনটো আৰ্টিকল হয় চাব এতিয়া এটো দিয়া হৈছে আৰ্টিকল 19(1)A ওকে কোড দিয়া আছে আৰ্টিকল 19(1)A প্ৰদান কৰা হৈছে ওকে সো ৰাইট এনসাৰ কোনটো হৈ পৰিব অপচন A হৈ পৰিব ওকে নেক্সট কুৱেশ্যনটোলৈ যাওঁ আমি এতিয়া চাব কুৱেশ্যন নম্বৰ 21 to which article provides protection against double jeopardy অৰ্থাৎ punishing a person twice for a same offense okay so double jeopardy মানে কি হয় চাব ইয়াত আমি জানি লওঁ ওকে double jeopardy so double jeopardy মানে কি হয় এজন ব্যক্তিক একেটা অফেন্সৰ কাৰণে ওকে সেম অফেন্স অৰ্থাৎ এজন ব্যক্তিক কি কৰা সেম অফেন্সৰ কাৰণে ওকে একে ক্ৰাইমৰ কাৰণে ওকে সেম অফেন্সৰ কাৰণে শাস্তি প্ৰদান কৰা সো এটো কি বুলি কোৱা যায় ডাবল জিঅপাৰ্ডি গতিকে ডাবল জিঅপাৰ্ডি ক্ষেত্ৰত কোনটো আৰ্টিকলে কি কৰে প্ৰটেকশন প্ৰভাইড কৰে বুলি কৈছে ওকে গতিকে ইয়াৰ কাৰণে আমাৰ ৰাইট এনসাৰ কোনটো হয় হেতু চাম আমি সো ইয়াৰ কাৰণে আমাৰ ৰাইট এনসাৰ কোনটো হৈ পৰিব আৰ্টিকল 22 ওকে অৰ্থাৎ আৰ্টিকল 22 ওকে কোনটো হ'ব
আৰ্টিকল 22 এইটো আৰ্টিকলত কি কৰা হৈছে প্ৰটেকশ্যন প্ৰভাইড কৰা হৈছে কিহৰ কাৰণে ডাবল জিঅ'পাৰ্টিৰ কাৰণে প্ৰটেকশ্যন প্ৰভাইড কৰা হৈছে চ' ৰাইট এনচাৰ কোনটো হৈ পৰিব অপশ্যন এ হৈ পৰিব ওকে নেক্সট কুৱেশ্যনটোলৈ যাওঁ আমি এতিয়া চাব কুৱেশ্যন নাম্বাৰ 22 which article gives protection against arrest and detention in certain cases okay অৰ্থাৎ এৰেষ্ট বা ডিটেনশ্যন কৰাৰ এগেইনষ্টত কোনটো আৰ্টিকলে কি কৰে বুলি কৈছে প্ৰটেকশ্যন প্ৰভাইড কৰে বুলি কৈছে ওকে চ' ৰাইট এনচাৰ কোনটো হয় চাব চ' ইয়াৰ কাৰণে ৰাইট এনচাৰ কোনটো হ'ব আৰ্টিকল 22 ওকে আৰ্টিকল 22 কি প্ৰভাইড কৰে প্ৰটেকশ্যন এগেইনষ্ট ওকে প্ৰটেকশ্যন এগেইনষ্ট এৰেষ্ট এণ্ড ডিটেনশ্যন ইন চাৰ্টেইন কেছেছ ওকে কিছুমান কেছৰ ক্ষেত্ৰত এজন ব্যক্তিক যেতিয়া পুলিচ প্ৰশাসনে কি কৰা যায় এৰেষ্ট কৰে বা ডিটেনশ্যন কৰে তাৰ ক্ষেত্ৰত আৰ্টিকল 22 কি কৰে প্ৰটেকশ্যন প্ৰভাইড কৰে ওকে নেক্সট কুৱেশ্যনটোলৈ যাওঁ আমি চ' কুৱেশ্যন নাম্বাৰ 23 টো চাব কুৱেশ্যন নাম্বাৰ 23 টো কি কৈছে আণ্ডাৰ দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন হাউ মেনি কেটেগৰিজ অফ ফাণ্ডামেণ্টেল ৰাইটছ আৰ কাৰেণ্টলি ৰেকগনাইজড অ'কে চ' এতিয়ালৈকে ভাৰতবৰ্ষত কিমান ধৰণৰ ফাণ্ডামেণ্টেল ৰাইটছ ৰিকগনাইজ কৰা হৈছে বুলি কৈছে অ'কে কাৰেণ্টলি কি কৈছে ভাৰতীয় সংবিধানত কেইটা শ্ৰেণীৰ মৌলিক অধিকাৰ স্বীকৃতি দিয়া হৈছে বুলি কৈছে অ'কে চ' আমি জানো মৌলিক অধিকাৰ আমাৰ টোটেল কেইটা হয় বা কিমান ধৰণৰ আছে আমি গম পাওঁ অ'কে চ' এতিয়ালৈকে আমাৰ কি হয় 6টা ধৰণৰ অ'কে চ' যিমানটা মৌলিক অধিকাৰ আছে সেইকেইটাই হৈ পৰিব চ' ৰাইট এনচাৰ কোনটো হৈ পৰিব অপশ্যন এ হৈ পৰিব অ'কে এতিয়ালৈকে 6টা ধৰণৰ মৌলিক অধিকাৰ আমাৰ ভাৰতবৰ্ষত কি কৰা হৈছে স্বীকৃতি দিয়া হৈছে তাৰ আগতে 7টা আছিলে অ'কে 7টাৰ কি হৈছে যেটো 7 নম্বৰ আছিলে হেতু কি আছে ৰাইট টু প্ৰপাৰ্টি আছিলে অ'কে ৰাইট টু প্ৰপাৰ্টি আছিলে বাট ৰাইট টু প্ৰপাৰ্টি কি কৰা হ'ল অলৰেডি ৰিমুভ কৰা হ'ল অ'কে কিহৰ পৰা ফাণ্ডামেণ্টেল ৰাইটছৰ পৰা ৰিমুভ কৰা হ'ল অ'কে গতিকে এতিয়া কেইটা হৈ পৰিল 6টা হৈ পৰিল গতিকে ৰাইট এনচাৰ অপশ্যন এ হৈ পৰিব অ'কে চ' নেক্সট কুৱেশ্যনটোলৈ যাওঁ আমি কুৱেশ্যন নাম্বাৰ 24 টো চাব অ'কে which article restricts the application of fundamental rights of the members of the armed force okay so কোনটো আৰ্টিকলে সশস্ত্ৰ বাহিনীৰ কৰ্মীসকলৰ ক্ষেত্ৰত মৌলিক অধিকাৰৰ প্ৰয়োগ কোনটো অনুচ্ছেদে সীমিত বা ৰূপান্তৰ কৰে বুলি কৈছে অ'কে কোনটো আৰ্টিকলে চ' ইয়াৰ কাৰণে ৰাইট এনচাৰ কোনটো হৈ পৰিব চাব ইয়াৰ কাৰণে ৰাইট এনচাৰ হৈ পৰিব আৰ্টিকল 33 অৰ্থাৎ অপশ্যন বি অৰ্থাৎ আৰ্টিকল 33 প্ৰভাইড কৰে ৰেষ্ট্ৰিকশ্যন দ্য এপ্লিকেশ্যন অফ ফাণ্ডামেণ্টেল ৰাইটছ টু দ্য মেম্বাৰ্ছ অফ দ্য আৰ্ম ফ'ৰ্চেছ অ'কে চ' আৰ্ম ফ'ৰ্চৰ ক্ষেত্ৰত যিটো মৌলিক অধিকাৰ প্ৰয়োগ কৰা হয় সেইটো কোনটো অনুচ্ছেদত আছে বুলি কৈছে আৰ্টিকল 33 আছে অ'কে নেক্সট কুৱেশ্যনটোলৈ যাওঁ আমি চ' এতিয়া নেক্সট কুৱেশ্যনটো চাব কুৱেশ্যন নাম্বাৰ 25 which read literally means weak command okay weak command আমি অলৰেডি ৰিটৰ বিষয়ে আগত ওপৰত ডিছকাছ কৰি আহিছোঁ আমি কোনটো ৰিটত পাইছিলোঁ weak command আমি পাইছিলোঁ মাণ্ডামাছ okay যেটো মাণ্ডামাছ আছে okay মাণ্ডামাছত আমি কি পাইছিলোঁ weak command এটো পাইছিলোঁ okay মাণ্ডামাছৰ অৰ্থ কি হয় weak command হয় okay so right answer option বি হৈ পৰিব so next কুৱেশ্যনটোলৈ যাওঁ আমি So next question to sabo which article of the Indian Constitution is described by Dr. B.R. Ambedkar as the heart and soul of the Constitution গতিকে কোনটো আৰ্টিকলক B.R. Ambedkar দ্বাৰা হাৰ্ট এণ্ড সোল অফ দ্য কনষ্টিটিউশ্যন ডিক্লেয়াৰ কৰা হৈছে এইটোতো অলৰেডি আমি পাই আহিছোঁ আগতে গতিকে আৰ্টিকল কোনটো হৈ পৰিব 32 আৰ্টিকল 32 কি দিয়া আছে কনষ্টিটিউশ্যনেল ৰিমিডিজ দিয়া আছে অ'কে কনষ্টিটিউশ্যনেল ৰিমিডিজ দিয়া আছে আৰু এইটোৰ আৰ্টিকলৰ থ্ৰুৱেদি সুপ্ৰিম কোৰ্টে কি জাৰি কৰিব পাৰে কেন ইছ্যু ৰিটছ অ'কে সুপ্ৰিম কোৰ্টে কি কৰিব পাৰে ৰিট ইছ্যু কৰিব পাৰে আৰু এইটো আৰ্টিকলৰ থ্ৰুৱেদি এজন চিটিজেনে কি কৰিব পাৰে ফাণ্ডামেণ্টেল ৰাইটৰ এনফৰ্চমেণ্টৰ কাৰণে অ'কে ফাণ্ডামেণ্টেল ৰাইটছৰ এনফৰ্চমেণ্ট
এনফোৰ্চমেণ্টৰ কাৰণে কি কৰিব পাৰে সুপ্ৰিম কোৰ্টলৈ যাব পাৰে ওকে সো আৰ্টিকেল 32 হৈছে কি হাৰ্ট এণ্ড সোল অফ দ্য কনষ্টিটিউশ্যন হুইচ ইজ ডেছক্ৰাইব বাই দ্য ডক্টৰ বি.আৰ. আম্বেদকাৰ ওকে আৰু নেক্সট কুৱেশ্যনটোলৈ যাওঁ আমি এতিয়া চাব কুৱেশ্যন নম্বৰ 27 বাই হুইচ কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্ট এক্ট was the right to education article 21 inserted into the Indian constitution okay so কোনটো সংশোধনী আইনৰ জৰিয়তে ভাৰতীয় সংবিধানত কি কৰা হৈছে বুলি কৈছে শিক্ষাৰ অধিকাৰ ওকে অনুচ্ছেদ 21ত আছে ওকে অন্তৰ্ভুক্ত কৰা হৈছিল সো শিক্ষাৰ অধিকাৰ যেটো কোনটো আৰ্টিকেলত দিয়া আছে ইয়াত দিয়াই আছে ওকে ৰাইট টু এডুকেশ্যন কোনটো আৰ্টিকেলত দিয়া আছে আৰ্টিকেল 21 মনত ৰাখিব আৰু এটো কোনটো সংশোধনীৰ জৰিয়তে ওকে কোনটো সংবিধানৰ সংশোধনীৰ জৰিয়তে সন্নিবিষ্ট কৰা হৈছে সংবিধানত হেতু কৈছে ওকে এটো আছিল 86 এমেণ্ডমেণ্ট এক্ট অফ দ্য কনষ্টিটিউশ্যন ওকে কোনটো হ'ব অপচন সি হৈ পৰিব ওকে 86th কনষ্টিটিউশ্যনেল ওকে Constitutional Amendment Act okay Amendment Act আৰু এটো কিমান চনত আছিল 2002 আছিল ওকে 2002 চনত আছিল সো 2002 চনৰ 86 Constitutional Amendment Act ৰ থ্ৰুদি ৰাইট টু এডুকেশ্যন আৰ্টিকেল 21(8) কি কৰা হৈছিল সন্নিবিষ্ট কৰা সো আজিলৈ ইমানটাই সামৰিছো যদি ভিডিওটো ভাল লাগিছে ভিডিওটো লাইক কৰিব কমেন্ট কৰিব আৰু লগতে কি কৰিব চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে কি কৰিব চেনেলটোৰ বেল আইকনটো প্ৰেছ কৰি ল'ব যাতে এনেকুৱা ধৰণৰ ডেইলি ভিডিও পাই থাকে যিমানবোৰ আপকামিং গভট এক্সাম আছে সেইবোৰ কাৰণে খুবেই প্ৰয়োজনীয় কুৱেশ্যন মই আনি থাকিম আজিলৈ ইমানটাই সামৰিছো জয় হিন্দ জয় অসম